মেঘমল্লাৰ ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অভিমন্যুৱে কৈ আছিল মই নিবিড়ৰ ঘৰৰ ওচৰে পাজৰে আছোঁ, এবাৰ গৈ মই চাই আহিম। তেতিয়া আমি দেখিবলৈ পাইছোঁ গীতাঞ্জলীয়ে ফোনতে কৈছে মই নিবিড়ৰ ঘৰৰ বাহিৰতে ৰৈ আছোঁ, ঘৰটো তলা মৰা, তাই একো বিপদত পৰা নাইতো। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমীৰে অভিমন্যুক কৈ আছিল কিন্তু আচল কথাটো যদি ওলাই পৰে তেতিয়া কেনেকৈ লুকাম কথাটো। তেতিয়া আমি দেখিবলৈ পাইছোঁ অভিমন্যুৱে মাত দিছিল সেইটো সময়ত দেখা যাব কেনেদৰে কি কৰিব পাৰি। তেতিয়া আমি দেখিবলৈ পাইছোঁ পুনৰ সমীৰে কৈছিল এই দিবাকৰ আৰু ধনঞ্জয় জেলত থাকিলেও সিহঁতৰ বছ কিন্তু এতিয়াও বাহিৰত আছে। বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া মেঘমল্লাৰ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।